প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ এডভান্স মেথছৰ প্ৰথম চেপ্টাৰটোৰ অনুশীলনী 1.3 ওপৰত আলোচনা কৰিম আৰু লাষ্ট ক্লাছত আমি 5 নম্বৰ প্ৰশ্নলৈ কৰা হৈছিল। আজি আমি চাম 6 নম্বৰ প্ৰশ্নটো। এতিয়া 6 নম্বৰত আছে তোমাৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰম মানে এসেন্ডিং অৰ্ডাৰ বুলি কয়, সৰুৰ পৰা ডাঙৰলৈ। এতিয়া এইটো চাম আমি। এই দ্বৈত সংখ্যা কেইটা, এতিয়া এইটো চাম আমি 1 1 1 0 1। এতিয়া এইটো আমি প্ৰথমতে ডেসিমেললৈ যদি কনভাৰ্ট কৰো কিমান হ'ব 1 * 2 টু দি পাৱাৰ 1 2 3 4 1 * 2 কিউব এটা কমি আহি থাকিব। তাৰপিছত 1 * 2 স্কয়াৰ 0 * 2 টু দি পাৱাৰ 1 1 * 1 তাৰমানে 2 টু দি পাৱাৰ 0 বুলি লিখিব পাৰি। 2 টু দি পাৱাৰ 4 মানে আমাৰ 16 হ'ব। 2 কিউব মানে 8 হ'ব। 2 স্কয়াৰ মানে 4 আৰু এইটো 0 লগত পূৰণ হৈছে 0 হ'ব। এইটো 1 1 গুণে 1 16 8 24 24 4 28 28 1 29 হ'ব। তাৰপিছত এইটো লিখি চাম আমি। তাৰপিছত এইটো চাবা 1 0 1 0 1 1 1 * 2 টু দি পাৱাৰ 1 2 3 4 5 0 * 2 টু দি পাৱাৰ 4 1 * 2 কিউব 0 * 2 স্কয়াৰ 1 * 2 টু দি পাৱাৰ 1 প্লাস 1 * 1। এতিয়া 2 টু দি পাৱাৰ 5 তাৰমানে 2 5টা আছে 32 হ'ব। পূৰণ কৰি চাবা তোমালোকে 2 5টা পূৰণ কৰি চাবা। এইটো 0 লগত পূৰণ হৈ আছে 0 2 কিউব মানে 8 এইটো 0 লগত পূৰণ হৈ আছে 0 এইটো 2 হ'ব। এইটো 1 1 গুণে 1 32 8 40 40 2 42 42 1 43 43। তাৰপিছত এইটো চাম আমি 1 1 0 0 1 1 1 * 2 টু দি পাৱাৰ 1 2 3 4 5 1 * 2 টু দি পাৱাৰ 4 প্লাস 0 * 2 কিউব আকৌ এইটো 0 * 2 স্কয়াৰ 1 * 2 টু দি পাৱাৰ 1 প্লাস 1 * 1 2 টু দি পাৱাৰ 5 মানে 32 2 টু দি পাৱাৰ 4 মানে 16 এইটো 0 হ'ব। এইটো 0 এইটো 2 আৰু 1 1 গুণ 1। এতিয়া এইকেইটা যোগ কৰিবা 2 6 8 8 2 10 10 1 11 3 1 4 আৰু 4 1 5 51। এতিয়া এইকেইটা চাবা 29 less than 43 less than 51 তাৰ মানে কিমান হ'ব এতিয়া 1 1 29 মানে কোনটো এইটো হৈছে 1 1 1 1 0 1 43 মানে আকৌ এইটো 1 0 1 0 1 1 তাৰপিছত এইটো 1 1 0 0 1 1। এতিয়া সৰুৰ পৰা ডাঙৰলৈ আমাৰ সজাটো হ'ল এটো হ'ল। এতিয়া আমি চাম বি2। এতিয়া বি2 আছে আমাৰ প্ৰথমতে আছে 1 0 1 0 1 0 1 1 * 2 টু দি পাৱাৰ 1 2 3 4 5 6 6 লিখিলো 0 * 2 টু দি পাৱাৰ 5 1 * 2 টু দি পাৱাৰ 4 হ'ব। আকৌ এইটো 0 * 2 কিউব 1 * 2 স্কয়াৰ plus 0 * 2 to the power 1 plus 1 * 1 2 to the power 6 মানে তোমাৰ 64 হ'ব। তো 0 পূৰণ হৈ আছে 2 to the power 4 মানে 16 এটো 0 2 স্কয়ার মানে 4 এটো 0 আৰু এটো 1 1 গুণ 1। এতিয়া যোগ কৰিবা 4 6 10 10 4 14 15 5 6 1 7 7 8 85 হ'ব। ইয়াৰ ডেসিমেললৈ কনভাৰ্ট কৰিলে এটো 85 হ'ব। তাৰপিছত এটো চাবা 1 1 0 1 0 1 1 * 2 to the power 1 2 3 4 5 1 * 2 to the power 4 লিখিলো 0 * 2 কিউব 1 * 2 স্কয়ার plus 0 * 2 to the power 1 1 * 1 তাৰমানে এইটো 1 লিখিছো
1 2 3 4 5 2 to the power 5 তাৰপিছত এটা কমে আহি থাকে 1 into 2 to the power 4 0 into 2 কিউব হ'ব 1 into 2 square 0 into 2 to the power 1 plus 1 into 1 ঠিক আছে 2 to the power 5 মানে তোমাৰ 32 2 to the power 4 মানে 2 4 টা 16 এইকেইটা মনত ৰাখিব পাৰিলে বেছি ভাল বাৰু এতিয়া এইটো 0 2 square মানে 4 এইটো তোমাৰ 0 1 1 গুণ 1 2 6 8 8 4 12 12 1 13 3 3 1 4 1 5 53 হল তাৰপিছত এইটো চাবা 1 1 1 0 1 0 1 এটো আকৌ ডেসিমেললৈ কনভার্ট কৰিলে 1 into 2 to the power 1 2 3 4 5 6 1 into 2 to the power 5 1 into 2 to the power 5 4 হল 0 into 2 cube তাৰপিছত 1 into 2 square 0 into 2 to the power 1 plus 1 into 1 2 to the power 4 মানে তোমাৰ 64 2 to the power 5 মানে 32 2 to the power 4 মানে 16 এটো 0 2 square মানে 4 এটো 0 1 equal 1 4 2 6 6 6 12 12 4 16 1 17 7 6 3 9 9 1 10 10 1 11 এতিয়া সবতকে সৰু তোমাৰ 53 তাৰ পিছত 85 তাৰ পিছত 117 এটা 53 অলনি আমি এটো লিখিম 1 1 0 1 0 1 85 মানে তোমাৰ এটো 1 0 1 0 1 0 1 আকৌ 117 তো আমি এটো পালো 1 1 1 0 1 0 1 এতিয়া 6 নম্বৰটো হল এতিয়া আমি চাম 7 নম্বৰটো এতিয়া 7 নম্বৰটো আছে তোমাৰ দশমিক পূৰ্ণাংকত প্ৰকাশ কৰা এতিয়া এটো 1 0.1011 এতিয়া এটো 1 into 2 to the power মানে এটো পৰা হিসাব কৰিম আমি 1 হ'ব 0 into 2 to the power 0 আকৌ এটো দশমিকৰ পিছফালৰখিনি আমি 1 into 2 to the power minus 1 লিখিম 0 into 2 to the power minus 2 1 into 2 to the power minus 3 1 into 2 to the power minus 4 এটো তোমাৰ 2 হ'ব 0 লগত পূৰণ হৈছে এটো 0 হ'ব এটো তুমি 1/2 বুলি লিখিব পাৰি এটো 0 লগত পূৰণ হৈছে এটো 0 হ'ব আৰু এটো 1/2 কিউব লিখিব পাৰি আৰু এটো 1/2 to the power 4 লিখিব পাৰি 2 এতিয়া 1/2 মানে তোমাৰ এনেকে দশমিক দিলে 0 হ'ব 2 5 গুণ 10 0.5 হ'ব 2 কিউব মানে 8 আকৌ 1/8 যদি কৰা দশমিক দিলে 0 8 গুণ 8 2 নামি আহিব দশমিক দি আছে 0 8 দুগুণে 16 4 দশমিক দি আছে 0 8 5 গুণ 40 মানে 0.125 আকৌ 1/2 to the power 4 যদি কৰা 2 to the power 4 মানে তোমাৰ 16 দশমিক দি আছে 0 হ'ব দশমিক দিলে 0 হ'ব আৰু না যায় আৰু এটা 0 দিলে 0 হ'ব 6 16 96 দশমিক দি আছে 0 16 দুগুণ 32 এটো 8 হ'ব আকৌ বিয়োগ কৰিলে দশমিক দি আছে 0 হ'ব 16 5 গুণ 80 তাৰ মানে 0.0625 এতিয়া এইকেইটা যদি আমি যোগ কৰো কিমান হ'ব 0.5 ৰ লগত 0.125 0.0625 5 5 2 7 6 2 8 5 1 6 হ'ব তাৰ মানে 2 plus 0.6875 এতিয়া এখিনি যোগ কৰি দিলে 2.6875 এক নম্বৰটো হৈ গল এতিয়া দুই নম্বৰটো চাবা 1011.102 দুই নম্বৰটো চাবা 1011.101 এতিয়া 1 into 2 to the power 1 2 3 2 কিউব লিখিলো 0 into 2 square লিখিলো 1 into 2 to the power 1 plus 1 into 1 তাৰপিছত দশমিকৰ পিছৰখিনি 1 into 2 to the power 1 0 into 2 to the power minus 2
এইটো 1 into 2 to the power minus 1 লিখিলো 0 into 2 to the power minus 2 plus 1 into 2 to the power minus 3 এটা 2 কিউব মানে 8 এটো 0 পূৰণ হৈ আছে এটো 1 দুগুণ 2 হ'ব আৰু 1 গুণ 1 এটো তোমাৰ 1/2 হ'ব এটো 0 পূৰণ হৈ আছে আৰু এটো 1/2 কিউব তো 8 2 10 11 হ'ব এখিনি আৰু 1/2 কৰিলে 0.5 হ'ব আৰু 1/2 কিউব মানে 1/8 8 গুণ 8 দশমিক দিয়া আছে 0 হল 8 দুগুণ 16 4 হ'ব আৰু দশমিক দিয়া আছে 0 8 5 গুণ 40 মানে 0.125 এটা এটো যদি যোগ কৰা তুমি 0.5 ৰ লগত 0.125 5 2 5 1 6 মানে 11 plus 0.625 এটা এখিনি যোগ কৰিলে হ'ব তোমাৰ 11.625 7 নম্বৰটো হৈ গল এতিয়া আমি চাম 8 নম্বৰটো 8 নম্বৰটো আছে এটা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য থাকিলে দেখুৱা যে ইয়াৰ দশমিকটো 2 স্কয়াৰে বিভাজ্য আমি एग्जांपल 4 নম্বৰত কৰিছিলো দ্বৈত সংখ্যাৰ শেষত যদি p টা শূন্য থাকে তেতিয়া হলে আমি 2 to the power p ৰে বিভাজ্য বুলি দেখুৱাইছিলো একে নিচিনাকৈ আমি অংকটো কৰিম এটা চাবা ধৰা হল k এটা দ্বৈত সংখ্যা আৰু k ইকুয়াল টু আমি bn minus 1 bn minus 2 এনেকে b3 b2 b1 b1 বুলি ধৰি ললো যত b1 আৰু b2 কি হৈছে আমাৰ 0 এই শেষৰ দুটা 0 হ'ব আৰু বাকি কেইটা কি হ'ব b3 b4 এনেকে bn কি হ'ব প্ৰত্যেকই 0 নাইবা 1 তুমি দ্বৈত সংখ্যা 0 আৰু 1 এ থাকে আৰু एग्जांपल 4 নম্বৰটো যদি তুমি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লব পাৰিবা এতিয়া এটো আমি যদি ডেসিমেললৈ কনভাৰ্ট কৰো কি হ'ব দশমিকত প্ৰকাশ কৰিলে এটো কিমান হ'ব bn into 2 to the power চাবা 11100 এটো যদি আমি ডেসিমেলত কনভার্ট কৰো 1 into আমি 2 to the power 1 2 3 4 4 এনেকা লিখো আকৌ 1 into 2 কিউব আকৌ 1 into 2 স্কয়ার 0 into 2 to the power 1 আৰু 0 into 1 এনেকা লিখো তাৰমানে 1 2 3 4 5টা থাকোতে 2 power 2 to the power কিমান আছে 4 হৈছে এতিয়া ইয়াতে n টা আছে গতিকে 2 to the power n minus 1 হ'ব এতিয়া আকৌ এটো bn minus 1 2 to the power n minus 2 হ'ব bn minus 3 2 to the power n minus 3 এনেকৈ গৈ শেষত কি হ'ব b3 into 2 to the power 2 b2 into 2 to the power 1 আৰু b1 into 2 to the power 0 এতিয়া এটো চাবা bn 2 to the power n minus 1 bn minus 1 into 2 to the power n minus 2 bn minus 3 into 2 to the power n minus 3 আৰু এটো b3 into 2 to the power 2 আৰু b2 কিমান আছিল আমাৰ 0 0 into 2 to the power 1 আৰু b1 আছিল তোমাৰ 0 2 to the power 0 মানে 1 এতিয়া 2 স্কয়ারে বিভাজ্য বুলি দেখাব লাগে 2 স্কয়ার যদি মই কমন লওঁ তেতিয়া কিমান হ'ব ইয়াতে bn into 2 to the power চাবা আমাৰ সূচকৰ বিধি মতে আমি কি পাইছিলো যে a to the power m into a to the power যদি n হয় a to the power m plus n লিখো গতিকে এটো তোমাৰ n minus কিমান হ'ব লাগিব 3 2 স্কয়ার হয় আৰু 2 to the power n minus 3 লিখো তেতিয়া এটো সূচকৰ বিধি মতে 2 to the power 2 plus n minus 3 এনেকা হ'ব 2 to the power n 3 পৰা 2 বিয়োগ কৰিলে n minus 1 থাকিব গতিকে 2 to the power n minus 3 হ'ব এটো তাৰ পিছতটো কিমান হ'ব bn minus 1 এটা বাঢ়ি যাব n minus 4 হৈ যাব bn minus 3 2 to the power n minus 5 এনেকে এটো চাবা 2 স্কয়ার কমন লৈছো b3 থাকিব
আৰু এইখিনিটো 0 হৈছে এতিয়া চাবা এটো 2 স্কয়াৰ এইখিনিক আমি কিবা এটা বুলি ধৰি ললো k বুলি ধৰি ললো k নহয় k তো আছে নহয় q বুলি ধৰি ললো যত q মানে তোমাৰ এটো হ'ব bn 2 to the power n minus 3 bn minus 1 2 to the power n minus 4 এনেকে b3 লৈ থাকিব এতিয়া এটা q মানে কিমান পালো আমি k by 2 স্কয়াৰ তাৰ মানে কি হল আমি 2 স্কয়াৰে বিভাজ্য যেটো 2 স্কয়াৰে বিভাজ্য ঠিক আছে 8 নম্বৰটো হৈ গল আমাৰ 8 নম্বৰটো একেবাৰে সহজ এতিয়া আমি চাম 9 নম্বৰটো এতিয়া 9 নম্বৰটো আছে আমাৰ এটা দ্বৈত সংখ্যাৰ শেষত তিনিটা শূন্য থাকিলে দেখুৱা যে ইয়াৰ দশমিকটো 2 কিউবেৰে বিভাজ্য এটো একে নিচিনা আমি ধৰি লম ধৰা হল k এটা দ্বৈত সংখ্যা এটাকে k কিমান হ'ব তোমাৰ আমি ধৰি ললো ধৰা হল k এটা দ্বৈত সংখ্যা আৰু k bn bn minus 1 bn minus 2 bn minus 3 এনেকে b4 b3 b2 b1 যত b1 b2 b3 তোমাৰ 0 হ'ব আৰু বাকি b4 b5 এনেকে bn প্ৰত্যেকই 0 নাইবা 1 কাৰণ দ্বৈত সংখ্যাত আমাৰ 0 আৰু 1 থাকে এতিয়া এক দশমিকত প্ৰকাশ কৰিলে k equal to তোমাৰ bn into 2 to the power n minus 1 হ'ব তাৰপিছত bn minus 1 into 2 to the power n minus 2 হ'ব তাৰপিছত bn minus 3 into 2 to the power n minus 3 এনেকৈ গৈ শেষত b4 into 2 to the power 1 2 3 কি হৈ যাব plus b3 into 2 square হৈ যাব b2 into 2 to the power 1 b1 into 1 এতিয়া এটো চাবা bn into 2 to the power n minus 1 bn minus 1 into 2 to the power n minus 2 bn minus 3 into 2 to the power n minus 3 আৰু এটো তোমাৰ b4 into 2 কিউব আৰু এটো 0 হৈ যাব কাৰণ b3 to 0 আছিল 0 into 2 to the power 2 0 into 2 to the power 1 আৰু 0 into 1 এতিয়া 2 কিউবেৰে বিভাজ্য বুলি কৈছে তাৰমানে আমি যদি 2 কিউব কমন লওঁ আগৰটো নিচিনাকৈ bn into 2 to the power n minus 4 থাকিব কাৰণ 2 কিউব into 2 to the power n minus যদি 4 হয় সূচকৰ বিধি মতে আমাৰ ভূমিটো একে আছে গতিকে এটো কিমান হ'ব 2 to the power 3 plus n minus 4 হৈ যাব 2 to the power n minus 1 আমি পাম এই কাৰণে আমি 2 to the power n minus 4 বুলি লিখিব পাৰো তাৰ পিছত এটো তোমাৰ bn minus 1 into 2 to the power n minus 5 এনেকে গৈ এটা এটো b4 থাকিব বাকি কিটা তোমাৰ 0 হ'ব এটা এটো 2 কিউব হল এটুক যদি তুমি q বুলি ধৰা যত q equal to এটো লিখি দিবা bn 2 to the power n minus 4 bn minus 1 into 2 to the power n minus 5 এনেকে শেষত b4 টো থাকিব এতিয়া q equal to k by 2 cube 2 cube পালো তলত আপনি 2 কিউবেৰে বিভাজ্য যেটো 2 কিউবেৰে বিভাজ্য এতিয়া 9 নম্বৰটো হৈ গল আমি নেক্সট ক্লাছত বাকি অংককেইটা কৰিম আৰু ভিডিওটোৰ পৰা যদি উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি মোক শেয়াৰ কৰিবা